বাজেটত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা এই বৰ্ষতো মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব স্কুটি ৮০% নম্বৰ পোৱা ১৮,০০০ শিক্ষাৰ্থীক দিয়া হ'ব স্কুটি লগতে চৰকাৰেই দিব হেলমেট বীমা আৰু পঞ্জীয়নৰ সুবিধা অৱশ্যে অহা বৰ্ষৰ পৰা বন্ধ হ'ব স্কুটি বিতৰণৰ আঁচনি স্কুটিৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব মাহেকীয়া শিক্ষাবৃত্তি এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় ১৮,০০০ শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহে পাব ৮০০ টকা স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে পাব ১২৫০ টকা স্নাতকোত্তৰ আৰু বিএডৰ ছাত্ৰীয়ে লাভ কৰিব মাহে ২৫০০ টকা অৱশ্যে MP MLAৰ কন্যা আৰু বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা নিযুত বাবু আঁচনিৰ দ্বাৰা জলপানী দিয়া হ'ব ছাত্ৰসকলকো স্নাতকৰ প্ৰথম বৰ্ষত ছাত্ৰই মাহে পাব ১০০০ টকা স্নাতকোত্তৰৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰই লাভ কৰিব ২০০০ টকা বিবাহিত আৰু স্কুটি পোৱা ছাত্ৰই নাপাব নিযুত বাবু আঁচনি এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত ৫,৪৬,৪৭৯ গৰাকী শিক্ষাৰ্থীক ৩৭৪ কোটি টকা বিতৰণ কৰিছো উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ৫,৩০,৭১৮ গৰাকী প্ৰজ্ঞান ভাৰতী আঁচনিৰ দ্বাৰা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ৩,০৫,০০০ শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা নতুনকৈ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক সংস্থাপন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে চৰকাৰে মাহে দিব ২৫০০ টকা চৰকাৰী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰক দিয়া হ'ব এককালীন সাহায্য ২৫,০০০ টকা ইফালে আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি অব্যাহত ৰখাৰ ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সুখ্যাতিৰে মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীক দিব লেপটপ অৱশ্যে আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰোপ কৰা হৈছে বিশেষ চৰ্ত নিযুত মইনা নিযুত বাবু আঁচনিৰ সুবিধা পাবলৈ শিক্ষানুষ্ঠানত উপস্থিতি ৭০% হ'ব লাগিব ৰেগিং কাৰ্যত লিপ্ত নকল কৰা শিক্ষানুষ্ঠানৰ সম্পত্তি ধ্বংস কৰা শিক্ষাৰ্থীয়ে নাপাব সুবিধা বিনামূলীয়া নামভৰ্তি আৰু নিযুত মইনা নিযুত বাবু আঁচনিৰ সুবিধা একেলগে ল'ব নোৱাৰিব দুইটাৰ ভিতৰত এটা সুবিধাহে ল'ব পাৰিব জাতি অনুসূচিত জনজাতি অন্যান্য পিছপৰা শ্ৰেণী চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব ২০২৬-২৭ বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে ৩,৭৫,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম